মোক সদায় কৈছিলে তেওঁলোক এক্সটেন্ডেড ফ্যামিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় হেতুৱে কৰি থাকিলো আমাৰ লগত কি কৰিলে তেতিয়া হলে এগৰাকী স্বামীহাৰা পত্নীৰ প্ৰশ্ন এগৰাকী জনতাৰ শিল্পীৰ সৃষ্টিশীল পত্নীৰ প্ৰশ্ন এয়া সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মুকু অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে মৰমৰ প্ৰতিদান বিশ্বাসৰ বিনিময় এনে এক বুকু ভগা ঘটনা সমগ্ৰ অসমে হেৰুৱালে বুকুৰ কুটুম হিয়া ৰামধু আৰু এই মানুহগৰাকীয়ে উৰেতো জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে এৰি থৈ যোৱা এই মানুহগৰাকীয়ে কি নেহেৰুৱালে কেতিয়াবা মনক বান্ধি কঠোৰ হৈছে কেতিয়াবা বান্ধি ৰাখিব পৰা নাই অশ্ৰুধাৰা বিশেষ তদন্তকাৰী দলৰ বিষয়াই শনিবাৰে কাহিলিপাৰাৰ ঘৰখনলৈ লৈ গৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কিন্তু সেই প্ৰতিবেদন দলটোৰ হাতত পুনৰ অৰ্পণ কৰি গৰিমা শইকীয়া গাৰ্গৰ স্পষ্ট কথা মই এটাই কথা ক'ব বিচাৰো মোৰ মানুহজনক মই হেৰুৱাইছো তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ফিৰাই দিয়া সন্দৰ্ভত গৰিমা শইকীয়াই ক'লে প্ৰতিবেদনখন ব্যক্তিগত সম্পত্তি বুলি ভবা নাই আইন ব্যৱস্থাত আছে সম্পূৰ্ণ আস্থা যেহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যেহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ ঘটনাৰ অন্যতম অভিযুক্ত শেখৰৰ শেহতীয়া ভাষ্য সম্পৰ্কত গৰিমা গাৰ্গৰ প্ৰশ্ন শেখৰে যদি জানিছিল ইমান দিনে কিয় নকলে নিজৰ পৰিয়ালৰ এজন বুলি সকলোকে মৰম কৰিছিল জুবিন গাৰ্গে পত্নীকো কেৱল বিশ্বাস কৰিবলৈকে শিকোৱা জুবিন গাৰ্গৰ ক্ষেত্ৰত এনে মৰ্মান্তিক পৰিণতি কোনে কেনেকৈ মানিব সহজে এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মুকু অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেন্ডেড ফ্যামিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় হেতুৱে কৰি থাকিলো আমাৰ লগত কি কৰিলে তেতিয়াহ'লে জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ বিশেষ তদন্তকাৰী দলৰ বিষয়া মৰমী দাসে গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ ভাষ্য আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছোঁ তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে বৰ্তমান মই ষ্টেটমেণ্টখিনি ৰেকৰ্ড কৰিলোঁ गरिमा বাইদেউ আৰু পাৰ্মি বাইদেউ हिंदी में बोल दीजिए क्या हुआ यहाँ पे मैंने स्टेटमेंट रिकॉर्ड किया आज आपका पार्मी बाइडो और गरिमा गार्ग बाइडो का मैं तो और कुछ कमेंट नहीं कर सकती हूँ अभी बिकॉज द इन्वेस्टिगेशन इज गोइंग ऑन স্বামীৰ ক্ষেত্ৰত অন্যায় কোনো পধ্যেই গ্ৰহণ নকৰোঁ বুলি আকৌ এবাৰ শক্তিশালী কণ্ঠৰে কৈ উঠিল গৰিমাই মানুহজনক ন্যায় দিয়ক এয়াই মোৰ অনুৰোধ দাবী প্ৰাৰ্থনা সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় কেমেৰাত সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট